এই গুৰুলীলা কীৰ্তন মূলতঃ এখন সংগীতৰ পুথি আৰু সংগীতৰ মাজেৰে তেখেতে মহাপুৰুষ গুৰুজনাৰ আৰু মাধৱদেৱৰ আৰু তেখেতৰ লগৰীয়াসকলৰ বিশেষকৈ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে সমগ্ৰ ঘটনাৱলী লীলামালাখিনি সংগীতৰ আকাৰেৰে প্ৰকাশ কৰিছে। আৰু ইয়াত মই যিখিনি সদ্যহতে চালোঁ তাত দেখিলোঁ যে বুৰঞ্জীৰ বা চৰিত পুথিবিলাকত থকা যিবিলাক কাহিনী এই লীলামালা সম্পৰ্কীয় কথাবিলাকৰ কোনো ত্ৰুটি বিচ্যুতি হোৱা নাই, বৰং বৰ সহজ সৰল ভাষাত সকলো মানুহে বুজিব পৰাকৈ ৰচনা কৰা হৈছে আৰু সুৰ সংযোজন কৰাৰ ফলত ই সকলোৰে বোধগম্য হৈছে। এইটো আমাৰ মহাপুৰুষীয়া ধৰ্মৰ বিশেষকৈ অসমীয়া সমাজ ব্যৱস্থাৰ অৰ্থনীতিৰ বা আমাৰ তদানীন্তন ৰাজনীতিৰ সমাজনীতিৰ যিবিলাক দিশ এই দিশবিলাক সুন্দৰকৈ প্ৰতিফলিত হোৱাত এই গ্ৰন্থখনে সহায় কৰিছে। গতিকে এইখন প্ৰকাশ কৰি আমাৰ সেই সময়ৰ উপায়ুক্ত আৰু বৰ্তমান অসম চৰকাৰৰ উচ্চপদস্থ বিষয়া কমল কুমাৰ বৈশ্যই আৰ্থিক অনুদান দি আৰু প্ৰকাশ কৰি বৰ মহৎ কাম কৰিছে। আজি আমাৰ এই গ্ৰন্থ উন্মোচন অনুষ্ঠান আছিলে আমাৰ দক্ষিণ কামৰূপৰ বা সমগ্ৰ আমাৰ কামৰূপ জিলাৰ বিশিষ্ট সংস্কৃত আমাৰ শংকৰী সংস্কৃতিৰ আদক আৰু ধৰ্ম প্ৰচাৰক আমাৰ শিল্পী অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ শ্ৰী শুক্লেশ্বৰ মহন্ত বাপৰ এখনি গ্ৰন্থ শ্ৰী গুৰুলীলা কীৰ্তন। এই কীৰ্তনখনৰ পুথিখন আমি আজি উন্মোচন কৰিলোঁ আৰু এই উপলক্ষে আজিৰ এখন সভা। আৰু মই নিজকে ধন্য মানিছোঁ যে ঐতিহ্যমণ্ডিত আমাৰ এই দক্ষিণ কামৰূপ আমতলা অঞ্চলৰ প্ৰসিদ্ধ ভূপেন হাজৰিকা মঞ্চত আজিৰ পবিত্ৰ দিনত বাপৰ এই গ্ৰন্থখন উন্মোচন হ'ল। আমাৰ ডক্টৰ গজেন্দ্ৰ অধিকাৰীদেৱ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ, তেখেতৰ দ্বাৰা আমি গ্ৰন্থখন উন্মোচন কৰিলোঁ। আজি এই আছিল সভাৰ উদ্দেশ্য।